নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে বৰ্ণন আপোনাৰ আগত আগবঢ়া হৈছে। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন। বৈদিক জ্যোতিষৰ মতে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ ঘৰটো সেই স্থানত যদিহে চন্দ্ৰদেৱৰ প্ৰভাৱ আছে, এই চন্দ্ৰদেৱৰ চতুৰ্থ স্থানত থকা যি উপস্থিতি, এই উপস্থিতিয়ে আপোনাৰ মাতৃৰ লগত আপোনাৰ সংযোগ দেখুৱাইছে। সেয়েহে এই ঘৰত চন্দ্ৰই সকলো দিশতে শক্তিশালী ভূমিকা পালন কৰে। এই ঘৰত চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ মাতৃৰ লগত সম্বন্ধ অতি প্ৰিয়। ইয়াৰ লগতে চন্দ্ৰৰ লগত জড়িত সকলো বস্তুৱেই সেই ব্যক্তিজনৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। জন্মলগ্ন তালিকাৰ চতুৰ্থ ঘৰটোক সুখৰ ঘৰ আৰু মাতৃৰ স্থান বুলি জনা যায়। ৰাশিফলৰ এই ঘৰটোৱেই মাঘ, সুখ, ঘৰ, বাহন, মাটি, কৃষি, বাগিচা, স্কুল কলেজৰ শিক্ষা, সেই ব্যক্তিসকলৰ মন, কামনা, আকাংক্ষা, উচ্চাকাংক্ষা আৰু অন্তৰংগ প্ৰেম আদি অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত। সেইবাবে ৰাশিফলৰ এই চতুৰ্থ স্থানত থকা চন্দ্ৰৰ উপস্থিতি এই ঘৰৰ কাৰকসমূহক বিশেষভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতা প্ৰদান কৰে। ৰাশিফলৰ চতুৰ্থ স্থানত চন্দ্ৰৰ উপস্থিতিয়ে উপযুক্ত সকলো কাৰকতে লাভ লোকচানৰ পৰিস্থিতি নিয়ন্ত্ৰণ বা পৰিৱৰ্তন কৰিবলৈ সক্ষম হয়। এতিয়া আপুনি জানি লওক চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ যি পৰিচয়। শাস্ত্ৰত চন্দ্ৰক কোমলতা, শান্তি স্বভাৱ, কোমল হৃদয় আৰু সদায় উল্লাসৰ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ লগতে চন্দ্ৰদেৱ হৈছে মন আৰু মাতৃৰ কাৰক। ৰাশিফলৰ চতুৰ্থ স্থানত চন্দ্ৰৰ এই স্থানক শক্তিশালী অৱস্থান বুলি গণ্য কৰা হয়, কাৰণ ই এই ঘৰৰ কাৰক তত্ত্ব। ৰাশিফলত এই ঘৰটোত চন্দ্ৰৰ উপস্থিতিৰ লগে লগে সেই ব্যক্তিসকলে মাতৃৰ প্ৰতি অধিক চিন্তা আৰু নিষ্ঠা অনুভৱ কৰে আৰু তেনে ব্যক্তিৰ মাতৃ আৰু পৰিয়ালৰ প্ৰতি যি প্ৰৱণতা আৰু সম্পৰ্কও গভীৰ হৈ পৰে। কিন্তু চতুৰ্থ স্থানত চন্দ্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক আৱেগিকভাৱে অসন্তুষ্টিত কৰি তোলে, যাৰ বাবে ব্যক্তিসকলে মানসিক অসুস্থতাত ভুগিবলগীয়া হ'ব পাৰে। কাৰণ ৰাশিফলৰ চতুৰ্থ স্থানটোৰ মানসিক অৱস্থাৰ লগত জড়িত। ৰাশিফলৰ এই ঘৰটোত চন্দ্ৰৰ উপস্থিতিয়ে জীৱনৰ অগ্ৰাধিকাৰ, পৰিয়াল, কৰ্ম আৰু বৃত্তিৰ প্ৰতি থকা মনোভাৱ, লক্ষ্য আৰু উচ্চাকাংক্ষা আদিৰ ক্ষেত্ৰতো কিছু ইতিবাচক আৰু নেতিবাচক ফলাফল দিব পাৰে। লগতে আপুনি এইটোও জানি লওক যে যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিত থাকে, তেন্তে সেই ব্যক্তিজন মানসিকভাৱে অলপ অসুস্থতা দেখা যায় বা মানসিক অশান্তি তেওঁ লাভ কৰে। আৰু লগতে সেইখন ঘৰত কোনোবা নহয় কোনোবা এজন ব্যক্তি বা সকলোৰে মানসিকভাৱে কিছু সমস্যা থকা বা মানসিকভাৱে কিছু চিন্তা থকা দেখিবলৈ পোৱা যায়। আৰু সেই হেতুকে সেই ব্যক্তিজনৰো তেনে পৰিস্থিতি এটা থাকে। যেতিয়া চন্দ্ৰই কোনো ব্যক্তিসকলৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত ট্ৰেনজিট কৰে, তেতিয়া
ঘৰুৱা চিন্তাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠে। ইয়াৰ লগতে নিজৰ বাবে স্থিৰতাৰ ভেটি স্থাপন আৰু গঢ়ি তোলাৰ ইচ্ছাও হয়তো অধিক হ'ব। ইয়াৰ দ্বাৰা সেই ব্যক্তিসকলক আৱেগিক আৰু শাৰীৰিক সুৰক্ষা আৰু স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু দীৰ্ঘম্যাদী এষ্টেট ক্ৰয়ৰ প্ৰতিও আগ্ৰহ সৃষ্টি হ'ব পাৰে। সেই হেতুকে সেই ব্যক্তিসকলে অন্যান্য বিষয়ৰ লগতে বিত্ত আৰু ৰিয়েল ইষ্টেটৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ প্ৰজন্মৰ সম্পদ আৰু স্থিতিশীলতাৰ লাভৰ উপায় সৃষ্টি কৰিব পাৰে। পৰিয়াল গঢ়ি তোলাত সম্ভাৱনাও অধিক আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। লগতে এনে ব্যক্তিসকলে ঘৰ এৰি যাবলৈ বাধ্য হ'ব পাৰে বা পৰিয়ালৰ কোনো সদস্যৰ লগত থাকিবলৈ দিয়া নহ'ব পাৰে। লগতে এনে ব্যক্তিসকল নিজববীয়া ঘৰ গঢ়ি তোলা, নিজৰ পৰিয়ালৰ বাহন সদস্যৰ সৈতে সংযোগ স্থাপনৰ ধাৰণাটোৰ প্ৰতি অধিক অনুকূল। এনে ব্যক্তিসকলে নিজৰ দীৰ্ঘম্যাদী নিৰাপত্তাৰ লক্ষ্য মনত ৰাখি অধিক স্মাৰ্ট আৰু অধিক চিন্তাশীল পদক্ষেপ ল'বলৈ অতি প্ৰবলভাৱে দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এই সময়ত সেই ব্যক্তিসকলে নিজৰ বংশবৃক্ষৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু হয়তো তেওঁলোকৰ বংশবৃক্ষৰ কিছুমান অংশ পৰ্যালোচনা কৰিব পাৰে, যিবোৰ তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে ব্যক্তিসকলে পুৰণি স্মৃতিৰ ওপৰত গুৰুত্ব দিব পাৰে আৰু শৈশৱৰ ইতিবাচক আৰু নেতিবাচক এই দুয়োটা স্মৃতিৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে। আৰু এনে ব্যক্তিসকলে তেওঁলোকৰ নিজৰ জন্মস্থান সলনি কৰে, নতুবা তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পুৰণি স্থান ত্যাগ কৰিছিল আৰু তেওঁলোকে নতুন ঠাইত বসতি স্থাপন কৰিছিল, বা সেই ব্যক্তিজনেও তেনে এটা পৰিস্থিতি আনিব পাৰে। জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত থকা চন্দ্ৰই সেই ব্যক্তিসকলক পৰিয়াল আৰু ঘৰুৱা বিষয়ৰ সৈতে পৰিচয় দিবলৈ অতি শক্তি আৰু শক্তিশালী মনোভাৱ লাভ কৰে। এনে ব্যক্তিসকলে পৃথিৱীত ঘটি থকা বাহ্যিক অসুবিধা আৰু বিপদৰ সন্মুখীন হোৱাৰ পৰা নিজকে যিমান পাৰি দূৰত্ব ৰাখিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰিও কিছুমান পৰিস্থিতিত এই ব্যক্তিসকলে নিজৰ বসতি প্ৰধান ঘৰ এৰি নিজৰ মূল পৰিয়াললৈ উভতি যাবলৈও চেষ্টা কৰিব পাৰে। যিসকল লোকে নিজৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি দেখিবলৈ পায়, সেই ব্যক্তিসকলে নিজৰ ঘৰ বাসস্থানক আশ্ৰয় হিচাপে লয়। এনে ব্যক্তিসকলে পৰিয়ালৰ সদস্য বা বন্ধু বান্ধৱীৰ সৈতে সুষম সম্পৰ্কত আৱেগিক নিৰাপত্তাও অনুভৱ কৰে, কিন্তু এই সম্পৰ্কবোৰ যেতিয়া মানসিক চাপৰ সৃষ্টি কৰে, তেতিয়া তেওঁলোকেও বহুত নিৰাপত্তাহীনতা অনুভৱ কৰিব পাৰে, যাৰ বাবে তেওঁলোকৰ আৱেগিক মনোভাৱত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। সাধাৰণতে এই ঘৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ অনুভৱ আনৰ আগত প্ৰকাশ নকৰে, কিন্তু যদি তেওঁলোকৰ জীৱনত বহুত সংঘাত হয়, তেন্তে তেওঁলোকে নিজৰ জীৱনটো পুনৰ সুখী কৰিবলৈ যিমান পাৰে চেষ্টা কৰে। দেখা যায় জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ৰাশিফলৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিক শক্তিশালী বুলি ধাৰণা কৰা যায়, কিন্তু আন কিছুমান গ্ৰহৰ প্ৰভাৱত এই অৱস্থানেও বিৰূপ প্ৰভাৱ পেলাব পাৰে। চন্দ্ৰদেৱৰ এই ৪ৰ্থ স্থানৰ উপস্থিতি হোৱাৰ বাবে এই ঘৰৰ কৰ্কট ৰাশি বুলিও কোৱা হয়। গতিকে
ৰাশিফলৰ চতুৰ্থ স্থানত বহি থকা চন্দ্ৰৰ প্ৰভাৱত ব্যক্তিসকলৰ অন্তৰ্নিহিত স্বভাৱটো অতি আৱেগিক। আচলতে গুৰুত্বপূৰ্ণ কথাবোৰ হ'ল আত্মৰক্ষা আৰু লগতে গোপনীয়তা। গতিকে দৈনন্দিন জীৱনত প্ৰকৃতি আৰু আৱেগিক প্ৰয়োজনীয়তা পূৰণ কৰাটো এই ব্যক্তিসকলৰ বাবে আনতকৈ প্ৰাথমিক আৰু অধিক গুৰুত্বপূৰ্ণ। চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত ইয়াৰ প্ৰভাৱ আৰু পৰামৰ্শ আপোনাৰ আগত আগবঢ়াইছোঁ। আগতেই উল্লেখ কৰা হৈছে যে ৰাশিফলৰ চতুৰ্থ স্থানত থকা চন্দ্ৰই সেই ব্যক্তিসকলক অত্যন্ত আৱেগিক হোৱাৰ ক্ষমতা প্ৰদান কৰে, যাৰ বাবে এই ব্যক্তিসকলে আত্মৰক্ষাৰ প্ৰতি অধিক মনোযোগ দিয়ে। এনে পৰিস্থিতিৰ বাবে তেওঁলোকেও নিজৰ আৱেগিক প্ৰয়োজন পূৰণ কৰিবলৈ অক্ষম হৈ পৰে। এনে ব্যক্তিসকলক আৱেগিকভাৱে চন্দ্ৰৰ প্ৰভাৱ বুলিও কোৱা হয়, যাৰ বাবে তেওঁলোকে নিজৰ আৰ্থিক আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বাবে অত্যন্ত চিন্তিত। এনে ব্যক্তিসকলে প্ৰায় অনুভৱ কৰে যে তেওঁলোকৰ সকলো প্ৰয়োজন পূৰণ হ'লে তেওঁলোক আৰু অধিক সুখী হ'ব আৰু সুস্থিৰ হ'ব। এনে ব্যক্তিসকলে পৰিয়ালৰ সহায় অবিহনে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে। এনে ব্যক্তিসকলে জ্যোতিষৰ পৰামৰ্শ অনুসৰি নিজৰ লক্ষ্যক অধিক ব্যৱহাৰিক আৰু বাস্তৱসন্মত কৰি তোলাৰ প্ৰয়োজন। ইয়াৰ লগতে এই ব্যক্তিসকলেও দীৰ্ঘদিন ধৰি সুস্থিৰ হৈ থাকিবলৈ আৰু নিজৰ পৰিকল্পনাক বাস্তৱতা প্ৰদান কৰিবলৈ গুৰুত্ব সহকাৰে অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিত। এওঁলোকে কেইটামান বিশেষ কাম কৰাৰ পৰা বিৰত থাকিব লাগে, তাৰে কিছু তথ্য। এই ব্যক্তিসকলে যিসকল ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থাকে, তেওঁলোকে কোনকেইটা কাম কৰিব নালাগে আপুনি জানি লওক। সৰ্বপ্ৰথম হ'ল গাখীৰেৰে উৎপাদন হোৱা যি সামগ্ৰী আৰু গাখীৰ বিক্ৰী কৰি জীৱনত লাভালাভ কৰিলে আয় আৰু জীৱনৰ মানসিক শান্তিৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পৰিব। গতিকে এই কামবোৰ তেওঁলোকে কৰিব নালাগে। দ্বিতীয়তে হৈছে ব্যভিচাৰ আৰু আনৰ লগত অৰ্থনৈতিক সম্পৰ্ক সেই ব্যক্তিজনৰ সুনাম আৰু আৰ্থিক বিষয়ৰ বাবে অতি ক্ষতিকাৰক হ'ব। গতিকে ইয়াৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজন। ৩ নম্বৰতে হৈছে যিকোনো শুভ বা নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰত গাখীৰেৰে ভৰা এটা কলহ বা পাত্ৰ ৰাখিব পাৰিলে তেওঁলোকৰ সুফল পোৱা দেখিবলৈ পোৱা যায়। এতিয়া আপুনি জানি লওক আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পাব। বৈদিক জ্যোতিষৰ গণিতত কোৱা হৈছে যে যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আছে, এনে ব্যক্তিসকলে চৰকাৰত মন্ত্ৰীপদ বা চৰকাৰী চাকৰি পাব। য'ত মন্ত্ৰীৰ পদ বা চাকৰিৰ যি অৱস্থান, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিব। ইয়াৰ লগতে এনে ব্যক্তিসকলে স্বভাৱতে দয়ালু, দাতব্য আৰু আৱেগিক। আমি এইটোও ক'ব পাৰোঁ যে এই ব্যক্তিসকলৰ মাজত আত্মবিশ্বাস আৰু সন্তুষ্টিৰ কিছু অতিৰিক্ততা আছে। আপুনি জানি লওক আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত এই চন্দ্ৰদেৱৰ যি সপ্তম দৃষ্টি, তাৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই চন্দ্ৰদেৱৰ সপ্তম দৃষ্টি আপোনাৰ জন্মলগ্ন তালিকাৰ 10ম স্থানত পৰে। গতিকে
জ্যোতিষত দশম স্থানত চন্দ্ৰৰ এই দিশটোৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে পানীৰ ব্যৱসায় অৰ্থাৎ পানীৰ সম্পৰ্কীয় যি কাম সেই কামবোৰ কৰি সুবিধা লাভ কৰিব পাৰে। চতুৰ্থ স্থানত ইয়াৰ বন্ধুত্বপূৰ্ণ ৰাশিৰ যি প্ৰভাৱ সেই প্ৰভাৱ যদিহে থাকে ইয়াৰ ফলাফলৰ বিষয়ে জানি লওক। যদি আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰৰ উপস্থিতি থাকে, এই চন্দ্ৰক নিজৰ বন্ধুত্বপূৰ্ণ ৰাশিৰ যি স্থান তাত থকা যায়, তেন্তে এই ব্যক্তিসকলে মাটি আৰু বাহনৰ পৰা অধিক সুখ লাভ কৰে। এতিয়া আপুনি জানি লওক যে আপোনাৰ শত্ৰু ৰাশিৰ ওপৰত এই চতুৰ্থ স্থানত থকা চন্দ্ৰৰ যি প্ৰভাৱ, চন্দ্ৰক ৰাশিফলৰ চতুৰ্থ স্থানত উপস্থিত থকা যদিহে দেখিবলৈ পোৱা যায় আপোনাৰ জন্মলগ্ন তালিকাত, তেন্তে আপুনি জানি লওক যে আপুনি কেতিয়াও মানসিক শান্তি নাপাব। লগতে মাতৃৰ ফালৰ পৰা সুখৰ অভাৱ হ'ব। মাটি আৰু ঘৰৰ পৰাও কোনো লাভ নহ'ব। চন্দ্ৰৰ নিজা ৰাশিত উচ্চ আৰু নিম্ন ৰাশিত ৰাশিফলৰ চতুৰ্থ স্থানৰ যি প্ৰভাৱ, চন্দ্ৰ যদিহে নিজৰ ৰাশিত থাকে তেন্তে সেয়া হৈছে কৰ্কট ৰাশি। তেন্তে সেই ব্যক্তিসকলৰ মাজত চতুৰতা বহুত থাকিব। এনে ব্যক্তিসকলৰ মাতৃয়ে দীৰ্ঘায়ু জীৱন যাপন লাভ কৰে। চন্দ্ৰক উচ্চ ৰাশিত বৃষ ৰাশি চতুৰ্থ স্থানত যদিহে উপস্থিতি থাকে তেন্তে সেই ব্যক্তিজনে আৰামদায়ক অট্টালিকা বা ঘৰ, সেই ঘৰত তেওঁ থাকিব পাৰে আৰু মাকৰ প্ৰতি তেওঁৰ বিৰোধিতা, মৰম আৰু মোহ থাকিব। এই ব্যক্তিসকলকো বহু বাহনৰ মালিক বুলি ক'ব পাৰি। জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সৰ্বনিম্ন ৰাশি বৃশ্চিক ৰাশি যদিহে উপস্থিত থাকে চন্দ্ৰদেৱৰ লগত, এনে ব্যক্তিসকলৰ মাতৃৰ কিছু অসুবিধা হ'ব পাৰে আৰু ঘৰ বাহনৰ আৰাম নাপাব। ইয়াৰ লগতে এনে ব্যক্তিয়ে মানসিক অস্থিৰতা অনুভৱ কৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ যি ফলাফল তাৰ বিষয়ে জানি লওক। জ্যোতিষৰ মতে চতুৰ্থ স্থানত যদি চন্দ্ৰদেৱ বৃষ ৰাশিত থাকে তেন্তে তেনে ব্যক্তিয়ে শহুৰেকৰ পৰা ধন লাভ কৰে। লগতে তেনে ব্যক্তিৰ সৌভাগ্যও বিয়াৰ পিছতহে বৃদ্ধি পায়। যদি চন্দ্ৰদেৱ মেষ, সিংহ, ধনু ৰাশিত থাকে তেন্তে তেনে ব্যক্তিয়ে পূৰ্বপুৰুষৰ সম্পত্তিৰ সুখ নাপাব বা কিবা কাৰণত এৰিব লগা হ'ব পাৰে। যিমান পাব লাগে সিমান নাপাব। কিন্তু যদি কোনো ব্যক্তিয়ে নিজৰ শক্তিৰে ধন উপাৰ্জন কৰে তেন্তে তেনে ব্যক্তিয়ে পূৰ্বপুৰুষৰ সম্পত্তিৰ প্ৰতি লোভ হোৱা উচিত নহয়। মুঠৰ ওপৰত যদি তেওঁ পায় তেন্তে ঠিকেই আছে, নহ'লে ভাল। এই কথা ভাবি এই ব্যক্তিসকলে পৰিয়ালৰ সৈতে সৌহাৰ্দ্য বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। উপসংহাৰ হিচাপে আপুনি জানি লওক, সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ যে ৰাশিফলৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি অধিক আৱেগিক মোহ থকাৰ ইংগিত দিয়ে। কিন্তু এই ব্যক্তিসকলে যদি পৰিয়ালৰ প্ৰতি থকা আৱেগ হ্ৰাস কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে অধিক সুবিধা লাভ কৰিব পাৰে। ৰাশিফলৰ চতুৰ্থ স্থানত থকা চন্দ্ৰ সেই ব্যক্তিসকলে নিজকে আৱেগিকভাৱে শক্তিশালী কৰাৰ চেষ্টা কৰিব লাগে আৰু নিজৰ নিৰ্ধাৰিত লক্ষ্যৰ দিশে আগবাঢ়িব লাগে। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক আপোনাৰ প্ৰশ্ন অৱগত কৰক। আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত
চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।